বৰদলনিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ আজিৰে পৰা আৰম্ভ আৰাধনা নাট্যগোষ্ঠী ধেমাজিৰ উদ্যোগত আৰু বৃহত্তৰ বৰদলনিবাসীৰ সহযোগত গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে অংকুৰিত হোৱা আৰাধনা নাট্যগোষ্ঠীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সৰ্বপ্ৰথমবাৰৰ বাবে আমন্ত্ৰণমূলক ভাওনা সমাৰোহৰ আয়োজন 25 আৰু 26 ডিচেম্বৰ 2024 তাৰিখত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত নাট প্ৰদৰ্শন কৰিব অসমৰ আগশাৰীৰ নাট্য দল মণিকাঞ্চন শিল্পী সমাজ বালিজান চিলাপথাৰ শিল্পীৰ দ্বাৰা ৰাম পৰাজয় সীতা পাতাল গমন আৰাধনা নাট্যগোষ্ঠীৰ বৰদলনি শিল্পীৰ দ্বাৰাই ভাতৃবধূ প্ৰদৰ্শন ডেকাগিৰি শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰ ধেমাজিৰ দ্বাৰা অৰ্জুনৰ পুত্ৰবধূ লাভ আৰু প্ৰয়াস নাট্যগোষ্ঠী লখিমপুৰ শিল্পীৰ দ্বাৰাই প্ৰদৰ্শিত হ'ব অম্বাৰ দেহত্যাগ আজি পুৱা কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা বন্তি প্ৰজ্বলন পতাকা উত্তোলন গুৰু আসন প্ৰতিষ্ঠা আৰু বৃক্ষৰোপণ প্ৰথমবাৰৰ বাবে বৰদলনি আৰাধনা নাট্যগোষ্ঠী উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ভাওনা সমাৰোহৰ আয়োজন কৰিছোঁ উক্ত ভাওনা সমাৰোহত আমাক 4খনকৈ ভাওনা প্ৰদৰ্শিত হ'ব ইয়াত দুদিনত আজি আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে অন্ত পৰিছে দ্বিতীয় কাৰ্যসূচী আৰম্ভ হ'ব ভকত বৈষ্ণৱসকলে আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পৰা আদি কৰি ভকতি কৰ্মৰ যিখিনি কৰ্ম থাকিব সকলোখিনি সমাপন কৰাৰ দায়িত্ব তেখেতসকলৰ আৰু সুচাৰুৰূপে পালন কৰি আহিছে দিনত আমাৰ অন্যান্য কাৰ্যসূচীৰ লগতে দিহানাম হ'ব আইসকলে দিহানাম পৰিৱেশন কৰিব কণ কণ শিশুসকলৰ কাৰণেও আমি কিছুমান কাৰ্যসূচী ৰাখি থৈছোঁ তাৰ লগতে আমি বিয়লি বেলালে আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আজি তাৰ পাছতে আমি সন্ধিয়া 4:30 বজাৰ পৰা ভাওনাৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ আৰু ভাওনাৰ দলসমূহ আহিব তেখেতলোকে ভাওনা কৰিব সন্ধিয়া 5টা বজাৰ পৰা আৰু ভাওনা উদ্বোধক আছে তেখেতলোক আহিব তেখেতলোকে বক্তব্য প্ৰদান কৰিব আৰু দ্বিতীয়খনৰ কাৰণেও আমাৰ প্ৰায় 9 বজা 9:30 বজাত দ্বিতীয়খন ভাওনা আমাৰ অনুষ্ঠিত হ'ব সেই দ্বিতীয়খন ভাওনাৰ কাৰণেও আমি ভাওনা উদ্বোধক হিচাপে নাটক উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰিছোঁ তেখেতসকল আহিব উদ্বোধনী ভাষণ তেখেতলোকে ৰাখিব আৰু লগতে আমাৰ জগত গুৰুজনাৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত আমাৰ আৰাধনা নাট্যগোষ্ঠীৰ অৰিহণা আছে এই যুৱকসকলৰ শক্তি আছে আশা কৰিছোঁ এই শক্তি অটুট থাকিব পৰৱৰ্তী পৰ্যায়ত শুদ্ধ আৰু সত্য ৰূপত ভাওনা প্ৰদৰ্শন কৰাত কোনোদিন আৰাধনা নাট্যগোষ্ঠীয়ে কৃপণালি নকৰে আৰু আশা কৰিছোঁ নাট্যগোষ্ঠী প্ৰতিজন সদস্যই আচলতে শিকিবলৈ আহিছে আমি আমাৰ সদস্যসকলে অভিজ্ঞজনক নিমন্ত্ৰণ কৰিছোঁ আনিছোঁ আমি অভিজ্ঞজনৰ দিহা পৰামৰ্শ লৈছোঁ সেই অভিজ্ঞজনৰ অভিজ্ঞতাৰে আমাৰ যুৱ প্ৰজন্মক অভিজ্ঞ কৰি তোলাৰ যি ব্যৱস্থা আৰাধনা নাট্যগোষ্ঠীয়ে কৰিছে এনে ব্যৱস্থা ভৱিষ্যত অটুট থাকক আৰু বৰদলনিবাসী ৰাইজৰ কথা আমি নকৈ নোৱাৰোঁ অনুষ্ঠান প্ৰতিষ্ঠানে বেৰি থকাৰ পাছতো আৰাধনা নাট্যগোষ্ঠীক ইমানেই মৰম কৰিছে আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত ৰাইজৰ আশীৰ্বাদত পুষ্ট হৈ আমাৰ নাট্যগোষ্ঠী আৰু এখোপ আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ যি 4খন দলে আমাক নাট পৰিৱেশন কৰিব তেওঁলোক ডেকাগিৰি ধেমাজি আৰু দ্বিতীয়খন নাট পৰিৱেশন কৰিব লখিমপুৰৰ পৰা আহিব প্ৰয়াস নাট্যগোষ্ঠী আৰু কালিলৈ প্ৰথমখন নাটক শিশু নাট চিলাপথাৰ মণিকাঞ্চন নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিব আৰু শেষৰখন নাটক যিহেতু আৰাধনাৰ প্ৰতিষ্ঠা দিৱসত আৰাধনাই দৰ্শকক নতুন এখন নাটক খুব সুন্দৰ নাটক ৰামায়ণৰ ভাতৃবধূ নামৰ নাটকখন পৰিৱেশন কৰি দৰ্শকক আমোদ দিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব হয় আমি অনুষ্ঠানটোত ৰাইজ নহ'লে যিহেতু নহ'ব ৰাইজ লাগিব গতিকে ৰাইজৰ পদধূলা আমি একান্তই কামনা কৰিছোঁ আৰু সকলো ৰাইজক আমি আদৰিবলৈ আমি সাজু হৈ আছোঁ লগতে ৰাইজক আমি নিমন্ত্ৰণ কৰিছোঁ যে আপোনালোক আহক আৰাধনাক অন্তত অকণমান আশীৰ্বাদ দি থৈ যাওক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই ভাওনা সংস্কৃতিয়ে আমাৰ অসমীয়া জাতিৰ মাজত একতা ভাতৃত্ববোধ বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে অতীতৰে পৰা আৰু এতিয়াও আমি এই ভাওনা সংস্কৃতিৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে থকা যিবিলাক ভাওনা মানে দল আছে বা ভাওনাৰ শিল্পী আছে এই উঠি অহা শিল্পীসকলক আমি ভাওনাৰ যিটো বৰ্তমান ভাওনাৰ যিটো হেৰি চলি আছে যুগ চলি আছে সেই যুগৰ লগত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ আৰাধনা নাট্যগোষ্ঠীয়ে পদক্ষেপ গ্ৰহণ কৰিব আৰু
ভৱিষ্যতেও এই যিটো নাট সমাৰোহ এই নাট সমাৰোহ আমি আৰু অধিক ডাঙৰকৈ পাতি অসমৰ বিভিন্ন নাম থকা মানে ভাওনা দলক মাতি আনি আমি ইয়াত ভাওনা প্ৰদৰ্শন কৰি আমাৰ বৰদলনি উঠি অহা প্ৰজন্মক ভাওনা কিদৰে কৰিব লাগে, ভাওনাৰ যিবিলাক গুৰুজনাৰ যি গীত নৃত্য বাদ্যৰ যি অপূৰ্ব সমাহাৰ এই সেইটো ডেকাসকলৰ মাজত প্ৰচাৰ কৰি তেখেতসকলক ভাওনাৰ সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাই হ'ল আমাৰ আৰাধনা নাট্য গোষ্ঠীৰ মূল লক্ষ্য আৰু উদ্দেশ্য। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।